যেতিয়া আপোনালোকে এনেকৈ টাইলছ লগায় ঠিক আছে নিজৰ ঘৰত নিজৰ ফ্ল'ৰত যেতিয়া এনেকৈ টাইলছ লগায় তেতিয়া আপোনালোকে এই সন্মুখত মানে ছাইডত আপোনালোকে এনেকৈ আপোনাৰ এটা ডিজাইন দিয়া যায় ঠিক আছে মানে টাইলছটো লগাই দিয়া যায় এই যিটো আপোনাৰ ডিজাইন আছে এই যে ওপৰলৈ টাইলছ কিয় দিয়া যায় গম পায়নে আৰু এইটোক নাম কি কয় গম পায়নে আজি মই আপোনালোকক এই ভিডিঅ'টোত এইটোৱে কৈছোঁ এইটোক কোৱা যায় স্কাৰ্টিং ঠিক আছে এই যিটো আপোনাৰ এনেকৈ দিয়া যায় এইটো স্কাৰ্টিং দিয়া যায় আৰু এইটো দিয়া যায় জেনেৰেলি কিহৰ কাৰণে যেতিয়া আপোনালোকে এই ফ্ল'ৰটো যেতিয়া মুচিব এনেকৈ যেতিয়া মুচা যায় মুচিলে কি হয় পানী ছিটিকি পৰি ৱালখন বেয়া হৈ যায় ঠিক আছে এই ৱালখন বেয়া হৈ গ'লে আপোনাৰ ৱালখন বেছি দিন লাষ্টিং নকৰে সেইকাৰণে এইটো বস্তু দিয়া যায় আৰু এইটো কোৱা হয় স্কাৰ্টিং ঠিক আছে আৰু এই স্কাৰ্টিংটো যেতিয়া আপোনালোকে দিব ঠিক আছে যেতিয়া দিব তেতিয়া আপোনালোকে মনত ৰাখিব মিস্ত্ৰী কি কৰে এটা আপোনাৰ ইয়াতে গেম খেলে ঠিক আছে আপোনালোকে এই যিটো আপোনাৰ টাইলছ আছে এইটো আপোনাৰ স্কুৱেৰ ফিট ধৰে আৰু এইটো আপোনাৰ ৰানিং ফিট ধৰে ৰানিং ফিট ধৰিলে কি হয় এইটোত আপোনাৰ তেওঁলোকৰ বেছিকৈ ওলায় ঠিক আছে তো সেইকাৰণে মনত ৰাখিব আপোনালোকে টাইলছটো কি কৰিব যিটো স্কুৱেৰ ফিটত দিছে সেনেকৈ আপোনালোকে সেই যিটো স্কাৰ্টিং আছে স্কাৰ্টিংটো আপোনালোকে স্কুৱেৰ ফিটত দিব নহ'লে কি কৰে তেওঁলোকে ৰানিং ফিটত দি আপোনালোকেতো নাজানে সেইকাৰণে ৰানিং ফিটত দি তেওঁলোকে আপোনালোকৰ পৰা বেছি পইচা লৈ যায় তো সেইকাৰণে সেইটো বস্তু মনত ৰাখিব যিটো আপোনালোকৰ ফ্ল'ৰটো টাইলছত মানে স্কুৱেৰ ফিটত দিছে টাইলছটো সেনেকৈ এই যিটো স্কাৰ্টিং আছে এই স্কাৰ্টিংটো আপোনালোকে স্কুৱেৰ ফিটত দি দিব আৰু কেনেকৈ দিব মই কৈ আছোঁ আপোনালোকে এইটো যেনেকৈ স্কুৱেৰ ফিট মেজাৰ কৰে ইয়াৰ পৰা আপোনালোকে মেজাৰমেণ্ট কৰিব একদম লাষ্টলৈ ঠিক আছে একদম লাষ্টলৈ যিমানখিনি হয় আপোনালোকে মেজাৰমেণ্ট কৰিব তেতিয়া আপোনালোকে গম পাব স্কুৱেৰ ফিট কিমান হৈছে আৰু সেই স্কুৱেৰ ফিট হিচাপতে আপোনালোকে পইচাখিনি দিব ৰানিং ফিটত একদমেই নিদিব ঠিক আছে আৰু কোনোবা যদি মিস্ত্ৰী চাই আছে তেতিয়াহ'লে তোমালোকেও চাই লোৱা ভালদৰে আৰু মানুহক এনেকৈ নঠগাবা আৰু আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি ঘৰ বনাই আছে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেতিয়াও তেওঁলোকে এইটো বস্তু গম পাব আৰু কাৰণ এটা ঘৰত যেতিয়া টাইলছ লগাই বহুত টকা এনেই এক্সট্ৰা গুচি যায় কাৰণ ৰানিং ফিটত লয় তো ৰানিং ফিটত বহুত গুচি যায় ঠিক আছে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে ইউজফুল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব আৰু যদি এনেকৈ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে চেনেলটো ফ'ল' কৰি থ'ব তেতিয়া আপোনালোকৰ নতুন নতুন ভিডিঅ' গম পাব আৰু আপোনালোকে যদি ঘৰ বনাব বিচাৰি আছে কোনোবাই যদি ঘৰ বনাব বিচাৰিছে তেতিয়াহ'লে কণ্টেক্ট কৰিব তলত নম্বৰ আহিব ঠিক আছে এতিয়া গৈ আছোঁ আৰু নতুন নতুন ভিডিঅ' আহি আছে বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ কিছুমান প্ৰব্লেমৰ কাৰণে কিছুমান কামৰ কাৰণে বহুত কাম হৈ গৈছে মানে ইমান কাম হৈছে মানে চম্ভালিব নোৱাৰা হৈ গৈছোঁ তো সেইকাৰণে আজি আহিছোঁ নেক্সট ভিডিঅ'ত আৰু লগ পাব অলৰেডি মানে বহুত কাম কৰি আহিছোঁ তো ভিডিঅ' এটা ভাবিলোঁ বনাই দিওঁ আপোনালোকৰ কাৰণে তো এতিয়া গৈ থাকোঁ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই